দুনি নহ'লে মাছ মাৰিব যাব নোৱাৰে, নদী নালা যাব নোৱাৰে। তাৰমানে আমি একেবাৰে বিপদত পৰিছোঁ। আপোনালোকে যদি কিবা এটা ব্যৱস্থা কৰি দিয়ে। আৰু সুমন হৰিপ্ৰিয়া বাইদেউ দিছিল কিন্তু দলংখান 8,20,000 টকাৰ, কিন্তু তাতে 2 লাখ টকাও খৰচা হোৱা নাই। যিমান দালাল আছে আছে সেই সিহঁতে তাৰমানে টকাবিলাক খাই থৈ দিছে। কামটো কি নিপেন পাটোৱাৰী 21 চনত 2021 চনত আমি কিন্তু এদিনকৈ 3 দিন সেই কাঠ আমি খুৱাব দিয়া নাছিলোঁ। কিন্তু এই মদৰা ভেলকল আৰু সেই ফনলু এনেকৈ যি তাৰমানে থেনা ফালি কেনে দিয়া হৈছে। আৰু ৰাতিৰ ভিতৰত তাৰমানে কেনেকৈ দলংখান সিহঁতে দিলা আমি কিন্তু নাজানো। কিন্তু আমি দলংখান দিবা দিয়া নাছিলোঁ বোলে এই কাঠ দি আজি দি কালি হ'ল কি পৰব। কিন্তু ভগৱানৰ কৃপাত কাৰো একো অনিষ্ট নহ'ল। ডেলিভাৰী মাইকী এজন পৰি হাহাকাৰ, ডক্তৰত তাতে নিবা নোৱাৰে, হেৰি কৰিব নোৱাৰে, ল'ৰা ছোৱালী স্কুলত যাব নোৱাৰে, টাইম ফেল হৈ যায়। তাৰমানে তাতে চিকিউৰিটি গাৰ্ড দি থাকিব লাগে। কিন্তু এই দেউতাকবিলাকে ক'তো যাব নোৱাৰে, মাছ মাৰিব বা ক'ৰবাত বহুত লছ হৈ আছে। আপোনালোকে যাতে ব্যৱস্থা কৰি আমাক দলংখান অতি সোনকালতে ইয়াতে বহুত আছে। তাৰমানে ইয়াতে 10-15 ঘৰমান আমাৰ ইপাৰে নদীতে আছে। আৰু সেই সৰু সৰু বাচ্চাগিলাই শংকৰদেৱত দিছে, ক'ৰবাত দিছে, যাব নোৱাৰে, বৰ অসুবিধা হয়। কেতিয়াবা যাবও নোৱাৰে, কিন্তু এইখিনি হালুকা কৈৱৰ্ত তোলা। আৰু নদীত ক'তো কিমান পশু পতংগ মচি ইটানো তাৰমানে গন্ধত থাকিব নোৱাৰি। আপোনালোকে যাতে কিবা ব্যৱস্থা কৰি দিয়ে দলংখান অতি সোনকাল। 2018-19 বিত্তীয় অনুদানত আপোনাৰ 8,20,000 টকাৰ এটা স্কিম আপোনাৰ চেংচন হৈছিলে। সেই কামটো হওঁতে চেংচনটো হৈছিলে, বাইদেউ ঠিকেই দিছিলে চেংচনটো, বিধায়িকা বাইদেউ চেংচনটো ঠিকেই দিছিলে। তাৰ বিনিময়ত কামটো কৰোঁতে 2021 পালে। 21ত দলংখান কাম আৰম্ভ কৰিলে এই ঠিকাদাৰ আপোনাৰ বৰম্বৈ ছাইডৰ নেকি নিপেন পাটোৱাৰী বুলি, তেওঁ তাৰমানে এই কামখিনি তাৰমানে কৰিম বুলি ওলাই আহিল। কামখিনি তাৰমানে ৰাজহুৱাভাৱে আমাৰ বন্ধ হৈছিলে। কামখিনি মানে আমি তাৰমানে অলপ অসন্তুষ্টি প্ৰকাশ কৰিছিলোঁ। তাৰমানে কামখিনি তাৰমানে ভাল হোৱা নাছিলে। তাৰ কাৰণে আমি বিধায়িকা বাইদেউক নজনোৱাকৈ আমি তাৰমানে ওপৰমহলে BDO অফিচত আমি তাৰমানে এখন এপ্লিকেশ্যন পেলাইছিলোঁ যে কামটো আমাৰ বেয়া হৈছে, কামটো বন্ধ হ'ব লাগে। সেই মৰ্মে কামটো বন্ধ হৈছিলে। বন্ধ হোৱাৰ বিনিময়ত কিছুমান দুষ্কৃতিকাৰীয়ে তাৰমানে এইটো পঞ্চায়ত হেৰিত আহি কিনে তাৰমানে পঞ্চায়তৰ কিছুমান এই মেম্বাৰ হওক, আপোনাৰ প্ৰেচিডেণ্ট হওক, এইবিলাকক লগত লৈ কিনে তাৰমানে কামটো খুলি আনিলে। খুলি আনি কামটো অ'পেন কৰিলে। অ'পেন কৰাৰ বিনিময়ত কিন্তু ৰাইজ সন্তুষ্ট নহয়। ৰাইজ কিয় সন্তুষ্ট নহয়? কাৰণ যিবিলাক তাৰমানে মেটেৰিয়েল দিছে, সেই মেটেৰিয়েলবিলাক আপোনাৰ একো তাৰমানে ভাল মেটেৰিয়েল নহয়। তাৰমানে আপোনাৰ শিমলু দিছে, মজ দিছে, তাৰপিছত আপোনাৰ আহঁত দিছে, এইবিলাক তাৰমানে বিভিন্ন ধৰণৰ তাৰমানে কেলেংকাৰী কৰিছে তাৰমানে। আৰু সেইটোৱে তাৰমানে আপোনাৰ এই দলংখন যে ফুটব্ৰিজখন যে দেখিছে আপোনালোকে, এই ফুটব্ৰিজখনৰ আপোনাৰ যিখিনি তাৰমানে হেৰি আছে, এই ৰিংখিনি আছে, এই পাতিৰ দৰে যে ৰিংটো আছে আপোনাৰ, এই ৰিংটো তাৰমানে কোনোপধ্যে তাৰমানে নতুন নহয়। তাৰমানে যিখন বৰহাৰদিয়াৰ দলংখন ভাঙিছিলে তাত পেলাই থৈ দিছিলে এই ৰিংখিনি, সেই তাৰ পৰা আনি কিনে ইয়াত উঠাই দিছে ঠিকাদাৰে। আৰু প্লাছ আপোনাৰ এই পোষ্টবিলাক দেখিছেনে আপোনাৰ? এই পোষ্টবিলাক আপোনাৰ 2014 পোষ্ট। এইটো কংগ্ৰেছ চৰকাৰৰ যিখন পঞ্চায়ত আছিল, সেই পঞ্চায়তে কৰা এই পোষ্টকেইটা। বাকী বিধায়িকা বাইদেউ এইখিনিহে তাৰমানে চেংচন দিছিলে, তাৰমানে 8,20,000 টকা। বিধায়িকা বাইদেউ চাব অহা নাছিলে, ঠিকাদাৰক দায়িত্ব দিছিলে। মই মতালিত হৈছে, ঠিকাদাৰৰ মই মতালিত হৈছে। একদম নিম্নমানৰ তাৰমানে মেটেৰিয়েলবিলাক ভাঙি চিঙি মানে একেবাৰে ভয়ানক। আৰু ইয়াতে বহুত দুৰ্ঘটনাও ঘটিছে। প্লাছ আপোনাৰ স্কুল কলেজত ল'ৰা ছোৱালী যায়, বাপাক মাকে ল'ৰা ছোৱালীক চিকিউৰিটি কৰি লৈ আহিব লাগে, তাৰমানে বডিগাৰ্ড হিচাপে আহিব লাগে, যাতে পানীত পৰি মৰিয়ে। সেই ভয়টো সদায় ভুগি আছে, তাৰমানে ভুক্তভোগী আছে। এতিয়া মই বিধায়িকা বাইদেউক মই আহ্বান জনাওঁ যে অতি সোনকালে তাৰমানে নিম্নমানৰে হওক, আপুনি এটা সুব্যৱস্থা কৰি দিব লাগে। আৰু তাৰমানে 100 ঘৰ মানুহ আছে, এই 100 ঘৰত তাৰমানে চলন ফুৰণ এই ফুটব্ৰিজখনেৰে। এতিয়া এই টুলুঙা নাৱেৰে কিমান আৰু অহা যোৱা কৰি থাকিব? দিনততো দিনতে, ৰাতিটো আৰু আছেই, ৰাতিটো আৰু কিমান ভয়াৱহ হ'ব সেইটো আপোনালোকে নিজে বিবেচনা কৰি মই মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান কৰিছোঁ যে অতি সোনকালে এটা সুব্যৱস্থা কৰি দিয়ে যেন।